আজি 16 অক্টোবৰ শুক্ৰবাৰ আকাশবাণী কেন্দ্ৰৰ পৰা প্ৰকাশ পোৱা আজিৰ প্ৰধান বাতৰিকেইটা হৈছে কোভিড-19 প্ৰতিষেধক প্ৰস্তুত কৰাৰ কামত ব্ৰতী হৈ থকাসকলক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। দ্বিতীয় খবৰটো হৈছে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা বিশেষ পেকেজৰ অধীনত অসমৰ ৯৮,০০০টা অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠানে ১,৯০০ কোটি টকাৰ ঋণ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। তৃতীয় খবৰটো হৈছে অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ ৮৫.০৯% বৃদ্ধি। চতুৰ্থ খবৰটো হৈছে অৰুণাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু লাডাখ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে থাকিব বুলি কেন্দ্ৰীয় চৰকাৰৰ স্পষ্ট ঘোষণা। পঞ্চম খবৰটো হৈছে আধাৰ পঞ্জীয়নৰ বাবে অহা কোনো লোকৰ পৰা ধন আদায় লোৱাৰ ঘটনা পোহৰলৈ আহিলে তেনে লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ ৰাজ্য চৰকাৰৰ উপায়ুক্তসকলক নিৰ্দেশ। আৰু বহুতো খবৰলৈ আপোনাৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাজ্য চৰকাৰে কোভিড পৰিস্থিতিত ১২,৫৪,০০০টা গ্ৰাম্য পৰিয়ালক মজুৰি ভিত্তিক কৰ্মসংস্থাপনেৰে MGNৰেগাৰ জৰিয়তে ৬১৭,৭০,০০,০০ টকাৰ মজুৰি আদায় দিছে। এই পৰিয়ালসমূহৰ বাবে মুঠ ২,৯২,০০,০০০ কৰ্মদিন সৃষ্টি কৰা হৈছে। আনহাতে চলিত বিত্ত বৰ্ষত সম্পূৰ্ণ হোৱা ৭৮,৬২৩টা বাসগৃহকে ধৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত এতিয়ালৈকে ৩,৩০,০০০ৰো অধিক গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে। গুৱাহাটীত পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি বিভাগীয় মন্ত্ৰী নৱকুমাৰ দলে কয় যে স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আঁচনিখন নিৰ্ধাৰিত সময়ত কাৰ্যকৰী কৰিবলৈ সকলো বিষয়া কৰ্মচাৰীয়ে সন্মিলিতভাৱে কাম কৰিব লাগিব। তেওঁ ক্ষেত্ৰ পৰ্যায়ত কাম কৰি থকা বিষয়াসকলক তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে চতুৰ্থ বিত্ত আয়োগৰ মঞ্জুৰিৰে লাভ কৰা ৫,০০০ কোটিৰো অধিক টকাৰ ভিতৰত এতিয়ালৈকে ৰাজ্যখনত ৩,৯০০ কোটিৰো অধিক টকাৰ ৭০,০০০খন আঁচনিৰ কাম সম্পন্ন কৰা হৈছে। ৩৯,০০০ৰো অধিক আঁচনিৰ কাম অব্যাহত আছে। তদুপৰি কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত ১২ লাখৰো অধিক আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত ১.৫ লাখৰো অধিক হিতাধিকাৰী উপকৃত হৈছে। আনহাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে ১,০৮৪টা আত্মসহায়ক গোট নতুনকৈ গঠন কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ২১ অক্টোবৰত পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰা হ'ব। সেইদিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ পুনৰ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব। ২১ অক্টোবৰৰ পৰাই কহৰা আৰু বাগৰি সংমণ্ডলত জীপ ছাফাৰী আৰম্ভ হ'ব যদিও কোভিডৰ নীতি নিৰ্দেশনা অনুসৰি জীপসমূহত ৫০% পৰ্যটককে ভ্ৰমণৰ অনুমতি দিয়া হ'ব। হাতী ছাফাৰীৰ ক্ষেত্ৰতো অনুৰূপ নিয়ম কাৰ্যকৰী হ'ব যদিও নৱেম্বৰৰ পৰাই হাতী ছাফাৰী আৰম্ভ হ'ব। পৰ্যটক আৰু দৰ্শনাৰ্থীসকলৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্মচাৰী, জীপ চালক, টুৰিষ্ট গাইড আৰু অন্যান্য লোকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশৰ সময়ত শাৰীৰিক ব্যৱধানৰ নীতি নিয়ম মানি চলিব লাগিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে ইতিমধ্যে দেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ মুকলি কৰাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰিছে। ইপিনে ১ ডিচেম্বৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব। চিৰিয়াখানাৰ মাণ্ডলিক বন বিষয়াই জনোৱা মতে পুৱা ৮ বজাৰ পৰা দিনৰ ১১ বজালৈ আৰু দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৩ বজালৈ চিৰিয়াখানা মুকলি থাকিব। প্ৰতি ঘণ্টাত ১৫০তকৈ অধিক দৰ্শনাৰ্থী প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আৰু অনলাইন যোগেহে টিকটৰ ব্যৱস্থা কৰা হ'ব। বিহাৰৰ পূৰ্ণিয়াৰ পৰা গুৱাহাটীলৈকে নিৰ্মাণ কৰা পাইপলাইনৰ ৫৫০ কিলোমিটাৰ অংশৰ বাবে ভূমি অধিগ্ৰহণকে ধৰি কেতবোৰ ক্ষেত্ৰত সহায় হোৱাকৈ নুমলীগড় শোধনাগাৰ লিমিটেড চমুকৈ NRL আৰু গেইল ইণ্ডিয়া লিমিটেডে এখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তি অনুসৰি দুয়োটা কোম্পানীয়ে সংশ্লিষ্ট পাইপলাইন ব্যৱহাৰৰ ক্ষেত্ৰত সমিল মিলেৰে কাম কৰিব পাৰিব। এই চুক্তিৰ দ্বাৰা দুয়োটা কোম্পানীয়ে সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰতো সমানে সুযোগ লাভ কৰিব। NRLৰ প্ৰকল্প মহাপ্ৰবন্ধক PJ শৰ্মা আৰু গেইলৰ প্ৰকল্প মহাপ্ৰবন্ধক KK সচদেৱে এই চুক্তিখনত স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে গেইলে বাৰৌনী গুৱাহাটী পাইপলাইন নিৰ্মাণ কৰি আছে। প্ৰধানমন্ত্ৰী উৰ্জা গংগা হিচাপে খ্যাত এই প্ৰকল্পৰ অধীনত উত্তৰ পূব গেছ গ্ৰিডৰ পাইপলাইনলৈ গুৱাহাটী পৰ্যন্ত প্ৰাকৃতিক গেছ যোগান ধৰা হ'ব। আনহাতে NRLে ১,৬৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাৰাদ্বীপ নুমলীগড় ক্ৰুড পাইপলাইন নিৰ্মাণ কৰি আছে। পাৰাদ্বীপ বন্দৰৰ পৰা আৰম্ভ হৈ এই পাইপলাইন উৰিষ্যা, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ হৈ নুমলীগড়ত অন্ত পৰিছে। ২২,০০০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। ৰাজ্য চৰকাৰে আধাৰ পঞ্জীয়নৰ প্ৰক্ৰিয়াটোলৈ স্বচ্ছতা অনাৰ উদ্দেশ্যে উপায়ুক্তসকললৈ কেতবোৰ নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি আধাৰ পঞ্জীয়নৰ বাবে অহা কোনো লোকৰ পৰা ধন আদায় লোৱা ঘটনা পোহৰলৈ আহিলে উপায়ুক্তসকলক তেনে লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। লগতে কোভিড-19ৰ নীতি নিৰ্দেশনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আধাৰ পঞ্জীয়নৰ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ভাৰতীয় অনন্য পৰিচয় প্ৰাধিকৰণে ১২টা সংখ্যাৰ আধাৰ নম্বৰ জাৰি কৰাৰ বাবে কোনো ধৰণৰ মাচুল নলয়। ভাৰতৰ যিকোনো ঠাইতে আধাৰ নম্বৰটো পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্যখনত বৰ্তমান ১,২৪৮টা আধাৰ পঞ্জীয়ন কেন্দ্ৰ আছে যদিও ইয়াৰে কেতবোৰ কাৰিকৰী সমস্যাৰ বাবে বন্ধ হৈ আছে। অসমত ৬টা ব্যক্তিগত কোম্পানীয়ে আধাৰ প্ৰক্ৰিয়াৰ বাবে কাম কৰি আছে।
গুৱাহাটীত সমাগত দুৰ্গা পূজা সুকলমে আৰু শৃংখলাবদ্ধভাৱে উদযাপনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। কালি জিলা প্ৰশাসন, গুৱাহাটী আৰক্ষী, গুৱাহাটী পৌৰ নিগম, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়া আৰু পূজা উদযাপন সমিতিৰ প্ৰতিনিধিৰ মাজত এই সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত COVID-19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি নিয়মসমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰোৱা হয়। প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি পূজা সমিতিসমূহে মণ্ডপসমূহ আহল বহলকৈ নিৰ্মাণ কৰিব লাগিব আৰু একে সময়ত 30 জনতকৈ অধিক লোকৰ সমাগম নোহোৱাটো নিশ্চিত কৰিব লাগিব। মণ্ডপত প্ৰৱেশ আৰু প্ৰস্থানৰ পথ সুকীয়া হ'ব লাগিব। পূজা সমিতিৰ প্ৰতিজন সদস্য, পূজাৰী আৰু স্বেচ্ছাসেৱকে ষষ্ঠীৰ আগদিনা আৰু দশমীৰ পিছদিনা COVID পৰীক্ষা কৰোৱাব লাগিব। পূজাৰ বাবে কৰা আবেদনৰ সময়ত পূজা সমিতিসমূহে সদস্য আৰু স্বেচ্ছাসেৱকৰ নামৰ তালিকা আৰক্ষীক দাখিল কৰিব লাগিব। একেদৰে বিসৰ্জনৰ সময়তো 10 জনতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰা হৈছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই কৈছে যে কেন্দ্ৰীয় চৰকাৰে নগা ৰাজনৈতিক সমস্যাটো সমাধানৰ এটাই সমাধান সূত্ৰ আছে বুলি স্পষ্ট কৰি দিছে। কহিমাত কালি অনুষ্ঠিত নাগা ৰাজনৈতিক সমস্যা আৰু ইয়াৰ সমাধান সূত্ৰ সম্পৰ্কীয় এটা অনুষ্ঠানত অংশ লৈ শ্ৰী ৰিঅ'ই এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত এখন বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নাগালেণ্ড চৰকাৰক বিষয়টোৰ এটাই সমাধান সূত্ৰ আছে বুলি দোহাৰিছে। তেওঁ শান্তি প্ৰক্ৰিয়াটোৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ লগতে সমৰ্থন আগবঢ়াবলৈ সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানত অংশ লোৱা বিভিন্ন জনজাতীয় সংগঠনৰ মুৰব্বী, নাগৰিক সমাজ, ৰাজনৈতিক দল, বিশিষ্ট ব্যক্তি আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলক উদ্দেশ্যি শ্ৰী ৰিঅ'ই কয় যে নগা লোকসকলে শান্তি বিচাৰে আৰু এটা পৰিয়াল হৈ একতাৰে বাস কৰিব বিচাৰে। তেওঁ নগা লোকসকলক আশা আকাংক্ষাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে। অসমত ক'ভিডৰ পৰা সংক্ৰমণমুক্ত হোৱা লোকৰ হাৰ 85.09% বৃদ্ধি পাইছে। কালি 1263 জন ক'ভিড ৰোগীক সুস্থ হৈ উঠাৰ বাবে ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে ধৰি ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,69,000 অতিক্ৰম কৰিছে। আনহাতে কালিৰ দিনটোত পৰীক্ষা সম্পন্ন কৰা 35,040 জন লোকৰ ভিতৰত 769 জনৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে ধৰি ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 1,98,982 জন হৈছেগৈ। ৰাজ্যখনত সম্প্ৰতি 28,804 জন লোক চিকিৎসাধীন হৈ আছে। ইফালে ক'ভিডত আক্ৰান্ত হৈ কালি 9 জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱাসকলৰ ভিতৰত ডিব্ৰুগড় আৰু যোৰহাটৰ 2 জনকৈ তথা চৰাইদেউ, তিনিচুকীয়া, কামৰূপ মহানগৰ, লখিমপুৰ আৰু শোণিতপুৰৰ এজনকৈ লোক আছে। ইয়াকে লৈ ৰাজ্যখনত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 843 জনলৈ বৃদ্ধি পাইছে। ভাৰতত ক'ভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 87.3% বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত দেশত 81,000ৰো অধিক ক'ভিড ৰোগী সুস্থ হৈ উঠিছে। সেই অনুসাৰে দেশত আৰোগ্য হোৱা লোকৰ সংখ্যা 63,83,000 অতিক্ৰম কৰিছে আৰু সম্প্ৰতি মুঠ আক্ৰান্তৰ 11.12%হে চিকিৎসাধীন হৈ আছে। যোৱা 24 ঘণ্টাত ভাৰতত 67,000ৰো অধিক লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা 73 লাখৰো অধিক হৈছেগৈ। ইয়াৰে 8,12,000 জন চিকিৎসাধীন হৈ আছে। ভাৰতৰ মৃত্যুৰ হাৰ সম্প্ৰতি 1.52%লৈ অৱনমিত হৈছে আৰু এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত কম বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে গুৱাহাটীত 2018 চনত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী শীৰ্ষ সন্মিলনত স্বাক্ষৰিত হোৱা 79,000 কোটি টকাৰ 240খন চুক্তিৰ ভিতৰত 54,000 কোটি টকাৰ বিনিয়োগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে ঘোষণা কৰা 3 লাখ কোটি টকাৰ বিশেষ পেকেজৰ পৰা ৰাজ্যখনৰ 98,000টা অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠানে 1,900 কোটি টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কৃষি মীনকে ধৰি বিভিন্ন খণ্ডৰ বাবে ঘোষণা কৰা প্ৰধানমন্ত্ৰীৰ পেকেজৰ সুফল গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ কৃষক, উদ্যোগী আৰু নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে। যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ চৌহদত নিৰ্মাণ কৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰ এটা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে এতিয়াৰে পৰা উপায়ুক্তৰ কাৰ্যালয় পৰ্যায়তে মাটিৰ পট্টা লাভ কৰিব। অতি শীঘ্ৰে এই সম্পৰ্কীয় যাৱতীয় অধিসূচনা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজহ বিভাগক নিৰ্দেশ দিছে। শ্ৰী সোণোৱালে লগতে কয় যে টোকলাই চাহ গৱেষণা কেন্দ্ৰত জৈৱিক চাহৰ খেতিৰ বাবে ৰাজ্য চৰকাৰে এটা গৱেষণা কেন্দ্ৰ স্থাপন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে কয় যে বৃহৎ আৰু ক্ষুদ্ৰ চাহ বাগিচাসমূহে সন্মিলিতভাৱে কাম কৰিলেহে অসমৰ চাহ উদ্যোগ আগবঢ়াই নিব পৰা যাব।